নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা নিজৰ গলত থকা সেই গোপন বিন্দুটো অনুভৱ কৰিছেনে? যাৰ বিষয়ে হাজাৰ বছৰৰ আগতেই ঋষিমুনিসকলে লিখি থৈ গৈছিল, কিন্তু আধুনিক পৃথিৱীয়ে যাক প্ৰায় সম্পূৰ্ণৰূপে পাহৰি পেলাইছে। সেই বিন্দুটো যি আপোনাৰ গলৰ গভীৰত লুকাই আছে, ডিঙিৰ গভীৰত লুকাই আছে, সেইটো কেৱল এটা স্থান নহয়, সেইটো এখন দুৱাৰ। এনে এখন দুৱাৰ যিয়ে আপোনাৰ দেহ, মন আৰু আত্মাক একে সময়তে সংযোগ কৰে। আৰু আজি এই ভিডিঅ'টোত আমি সেই দুৱাৰখন মুকলি কৰাৰ কথাই পাতিম। এতিয়া আপুনি অলপ ৰৈ নিজকে সোধক, নিজকে প্ৰশ্ন কৰক, আপোনাৰ গলত বা ডিঙিত কেতিয়াবা কোনো স্পষ্ট কাৰণ নাথাকিও ব্যথা বা বিষ অনুভৱ হয় নেকি? আপুনি ক'ব বিচাৰে কিন্তু শব্দবোৰ মাজপথতে ৰৈ যায় নেকি? ৰাতিপুৱা উঠি একো নকৰাকৈয়ে অসহজ ক্লান্তি বা ভাগৰ অনুভৱ কৰে নেকি? আপোনাৰ থাইৰয়ড কেতিয়াবা সঘনে অসন্তুলিত হৈ পৰে নেকি? যদি এই প্ৰশ্নবোৰৰ মাজৰ এটাৰো উত্তৰ হয়, তেন্তে অনুগ্ৰহ কৰি এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ এই সকলো সমস্যাৰ মূল এটা স্থানতে লুকাই আছে। আৰু সেই স্থানটো হ'ল আপোনাৰ গলত অৱস্থিত এটা গোপন বিন্দু, যাক যোগ শাস্ত্ৰত হাজাৰ হাজাৰ বছৰ আগতেই উল্লেখ কৰা হৈছে। আমাৰ প্ৰাচীন ঋষিমুনিসকলে যেতিয়া মানৱ শৰীৰৰ গভীৰ অধ্যয়ন কৰিছিল, তেতিয়া তেওঁলোকে অনুভৱ কৰিছিল যে শৰীৰত কিছুমান বিশেষ স্থান আছে য'ত শক্তিৰ প্ৰবাহ আটাইতকৈ তীব্ৰ আৰু সক্ৰিয় হয়। এই বিশেষ স্থানসমূহক তেওঁলোকে মৰ্মবিন্দু বুলি নাম দিছিল। মৰ্মৰ অৰ্থ হৈছে সেই পবিত্ৰ স্থান যি জীৱনক ধাৰণ কৰি ৰাখে, য'ত জীৱনৰ স্পন্দন বাস কৰে। সমগ্ৰ শৰীৰত এনে 107টা মৰ্মবিন্দু আছে। এইবোৰৰ ভিতৰত কিছুমান আটাইতকৈ শক্তিশালী বিন্দু আপোনাৰ গলৰ বা ডিঙিৰ অঞ্চলত অৱস্থিত। আয়ুৰ্বেদৰ মহান গ্ৰন্থ সুশ্ৰুত সংহিতাত এই মৰ্মবিন্দুসমূহৰ বিস্তৃত আৰু সুস্পষ্ট বৰ্ণনা পোৱা যায়। মহান বৈদ্য সুশ্ৰুতে লিখি থৈ গৈছে যে গলত বা ডিঙিত অৱস্থিত মৰ্মবিন্দুক যদি সঠিক পদ্ধতিৰে জাগ্ৰত কৰা যায়, তেন্তে মানুহৰ সমগ্ৰ স্নায়ুতন্ত্ৰই সমতা লাভ কৰে। তেওঁৰ কথাত শক্তি আহে, চিন্তাধাৰা স্পষ্ট আৰু সুসংগঠিত হয়, আৰু শৰীৰে ভিতৰৰ পৰা সুস্থ হ'বলৈ আৰম্ভ কৰে। কিন্তু সময়ৰ সোঁতত এই জ্ঞান সাধাৰণ মানুহৰ মাজলৈ অহাটো লাহে লাহে বন্ধ হৈ গ'ল। এই অমূল্য বিদ্যা কেৱল গুৰুৰ পৰা শিষ্যলৈকে মৌখিক পৰম্পৰাৰে চলি থাকিল। আজি আমি সেই প্ৰাচীন আৰু গুপ্ত জ্ঞানক পুনৰ আপোনালোকৰ আগত উন্মোচিত কৰিবলৈ লৈ আহিছোঁ। যোগ শাস্ত্ৰ অনুসাৰে গলৰ বা ডিঙিৰ সমগ্ৰ অঞ্চলক কণ্ঠমণ্ডল বুলি কোৱা হয়। এইটো কেৱল শব্দ উৎপন্ন কৰাৰ অংগ নহয়, এইটো হৈছে সেই পবিত্ৰ কেন্দ্ৰ য'ত অভিব্যক্তিৰ জন্ম হয়। ইয়াতেই চিন্তাবোৰে শব্দৰ ৰূপ লয়, ইয়াতেই অনুভূতিবোৰে পৃথিৱীৰ পোহৰলৈ ওলাই আহিবলৈ সাহস সংগ্ৰহ কৰে। সেইবাবেই যেতিয়া এই কেন্দ্ৰ অৱৰুদ্ধ হৈ পৰে, তেতিয়া কেৱল গলেই বা কণ্ঠ স্তব্ধ নহয়, জীৱনটোৱে যেন থমকি ৰয়। আপুনি চাগে নিশ্চয় লক্ষ্য কৰিছে যে কিছুমান মানুহ আছে যিয়ে ক'বলৈ আৰম্ভ কৰিলেই সকলোৱে মন দি শুনে। তেওঁলোকৰ কণ্ঠস্বৰত এক গভীৰতা থাকে, এক স্বাভাৱিক গাম্ভীৰ্য থাকে, যেন এক চুম্বকীয় আকৰ্ষণ। এইটো কোনো সংযোগ নহয়, এইটো তেওঁলোকৰ জাগ্ৰত কণ্ঠমণ্ডলৰ শক্তিৰ প্ৰকাশ। আনহাতে কিছুমান মানুহ আছে যিয়ে সদায় নিজকে সৰু কৰি চাই, মনৰ ভিতৰত বহু কথা জমা হৈ থাকে, কিন্তু মুখেৰে প্ৰকাশ কৰিব নোৱাৰে। প্ৰতিটো কথাত সংকোচ কৰে, নিজকে সন্দেহ কৰে। এনে লোকসকলৰ ক্ষেত্ৰত এই কণ্ঠমণ্ডল, এই গোপন শক্তিৰ বিন্দু এতিয়াও নিদ্ৰিত হৈ থাকে বা নিদ্ৰাত থাকে। যোগ শাস্ত্ৰমতে আমাৰ শৰীৰত 7টা মুখ্য চক্ৰ আছে। গলত অৱস্থিত চক্ৰটোৰ নাম হৈছে বিশুদ্ধ চক্ৰ। বিশুদ্ধ শব্দৰ অৰ্থ হৈছে সম্পূৰ্ণৰূপে শুদ্ধ। এই চক্ৰই সেই অৱস্থাক প্ৰতিনিধিত্ব কৰে য'ত সত্য অবাধে প্ৰবাহিত হয়, বাক্য স্পষ্টতা লাভ কৰে, আৰু কণ্ঠস্বৰ হৈ উঠে অন্তৰৰ শুদ্ধ সমন্বয়ৰ প্ৰতিফলন। এইটো হৈছে পঞ্চম চক্ৰ, যি নীলাবৰ্ণৰ শক্তিৰ সৈতে সম্পৰ্কিত। এই চক্ৰ কেৱল কথা কোৱাৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়, ই হৈছে আপোনাৰ সৃজনশীলতা, আপোনাৰ সত্যবাদিতা আৰু আপোনাৰ আত্মিক অভিব্যক্তিৰ মূল কেন্দ্ৰ। যেতিয়া এই চক্ৰ জাগ্ৰত হয়, তেতিয়া মানুহৰ জীৱনত এক বিশেষ স্পষ্টতা উদয় হয়। তেওঁ যি চিন্তা কৰে সেয়া নিসংকোচে ক'ব পাৰে, আৰু যি কয় তাক কাৰ্যৰূপত পৰিণত কৰিব পাৰে। কিন্তু বাক্য আৰু কৰ্মৰ মাজত এক সুন্দৰ সমন্বয় গঢ় লৈ উঠে, আৰু সেই সমন্বয়ে জীৱনক কৰি তোলে অধিক সচেতন, অধিক শক্তিশালী।
আৰু এই বিশুদ্ধ চক্ৰৰ ঠিক তলতে গলৰ চৰ্ম বা ছালৰ তলত লুকাই আছে সেই গোপন বিন্দু, যাক আপুনি চকুৰে দেখা নাপাব, কিন্তু অনুভৱ অৱশ্যেই কৰিব পাৰিব। ই গলৰ একেবাৰে মাজত অৱস্থিত। ইয়াৰ উপৰিও গলৰ অঞ্চলত আন কিছুমান সূক্ষ্ম বিন্দুও থাকে। এই মুহূৰ্ততে যদি আপুনি নিজৰ হাতখন গলত ৰাখে, ঠিক সেই ঠাইখিনিত য'ত আপোনাৰ ডিঙি আৰু কান্ধ মিলিছে, তেন্তে আপুনি এক সৰু ধপধপনি অনুভৱ কৰিব, এক সূক্ষ্ম কম্পন যি প্ৰতিক্ষণেই নীৰৱে চলি থাকে। ইয়েই হৈছে সেই গোপন বিন্দু, যাৰ সন্ধানত যোগীসকলে যুগ যুগ ধৰি সাধনা কৰি আহিছে। আয়ুৰ্বেদ অনুসাৰে গলত দুটা মুখ্য মৰ্মবিন্দু থাকে। প্ৰথমটো হৈছে নীলমণি মৰ্ম, যি গলৰ একেবাৰে মাজভাগত অৱস্থিত, আৰু দ্বিতীয়টো হৈছে মান্যা মৰ্ম, যি গলৰ দুয়োফালে স্নায়ুৰ কাষত অৱস্থিত থাকে। আয়ুৰ্বেদৰ প্ৰাচীন গ্ৰন্থ সুশ্ৰুত সংহিতাত এই দুয়োটা বিন্দুক সদ্য প্ৰাণহৰ মৰ্ম বুলি কোৱা হয় বা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ এইবোৰ ইমানেই সংবেদনশীল যে ইয়াত ভুল চাপ বা আঘাত জীৱনৰ বাবে বিপদজনক হ'ব পাৰে। কিন্তু সঠিক পদ্ধতিৰে যদি এই মৰ্মবিন্দুবোৰ জাগ্ৰত কৰা যায়, তেন্তে ই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিব পাৰে। নিদ্ৰিত শক্তি জাগি উঠে, স্নায়ুতন্ত্ৰৰ সমতা লাভ কৰে আৰু অন্তৰৰ গভীৰতাত লুকাই থকা সম্ভাৱনাবোৰ দীপ্তিময় হৈ প্ৰকাশ পায়। এতিয়া ইয়াত এটা অতি ৰোমাঞ্চকৰ কথা আছে। হাজাৰ হাজাৰ বছৰৰ পাছত যেতিয়া চীনা চিকিৎসা পদ্ধতিয়ে নিজৰ পৃথক পথ গঢ়ি তুলিলে, তেতিয়া তেওঁলোকেও গলৰ এই একেই অঞ্চলত দুটা অত্যন্ত গুৰুত্বপূৰ্ণ একুপ্ৰেছাৰ বিন্দু আৱিষ্কাৰ কৰিলে। তেওঁলোকে এইবোৰক ST9 আৰু LU11 বুলি কয়। ST9 অৰ্থাৎ ষ্টমাক মেৰিডিয়ান 9, যি গলৰ প্ৰধান স্নায়ুৰ ঠিক কাষতেই অৱস্থিত, আৰু LU অৰ্থাৎ লাং মেৰিডিয়ান 11, যি শ্বাস প্ৰশ্বাস তন্ত্ৰক পোনপটীয়াকৈ প্ৰভাৱিত কৰে। যেতিয়া আপুনি এই দুয়োটা পদ্ধতিৰ মাজত তুলনা কৰে, তেতিয়া আচৰিত নহৈ নোৱাৰি, কিয়নো ভাৰতীয় যোগশাস্ত্ৰ আৰু চীনা একুপাংচাৰ দুয়োটাই ইজনে সিজনৰ পৰা সম্পূৰ্ণ পৃথক হৈও হাজাৰ বছৰৰ আগতেই একে সিদ্ধান্তত উপনীত হৈছিল। কিন্তু এতিয়া আহোঁ সেই বৈজ্ঞানিক সংযোগলৈ, যি আধুনিক চিকিৎসা বিজ্ঞানকো বিস্মিত কৰি তুলিছে। আপোনাৰ গলত এটা অতি গুৰুত্বপূৰ্ণ স্নায়ু আছে, যাক ভেগাছ নাৰ্ভ বুলি কোৱা হয়। এইডাল শৰীৰৰ আটাইতকৈ দীঘল স্নায়ু, যি আপোনাৰ মগজুৰ পৰা আৰম্ভ হৈ গলৰ মাজেদি হৃদয় হৈ পাচনতন্ত্ৰলৈকে বিস্তৃত হৈ থাকে। আশ্চৰ্যজনকভাৱে যোগশাস্ত্ৰত হাজাৰ বছৰৰ আগতেই যিবোৰ মৰ্মবিন্দুৰ কথা উল্লেখ কৰা হৈছিল, সেইবোৰ ঠিক এই ভেগাছ নাৰ্ভৰ কাষতেই অৱস্থিত। এইটো কোনো কাকতলীয় ঘটনা নহয়। এয়া আমাৰ ঋষিমুনিসকলৰ সেই সুদূৰদৰ্শী প্ৰজ্ঞা, যাক আধুনিক বিজ্ঞানে এতিয়াহে লাহে লাহে বুজিবলৈ আৰম্ভ কৰিছে। আধুনিক বিজ্ঞানত ভেগাছ স্নায়ুক আজিকালি শান্তিৰ স্নায়ু বুলি কোৱা হয়, কিয়নো যেতিয়া ই সক্ৰিয় হয়, তেতিয়া শৰীৰৰ চাপ তৎক্ষণাত হ্ৰাস পায়, হৃদস্পন্দন নিয়ন্ত্ৰিত হয় আৰু মগজু এক গভীৰ শান্ত অৱস্থালৈ প্ৰৱেশ কৰে। যোগশাস্ত্ৰত উল্লেখ কৰা গলৰ সেই গোপন বিন্দুক জাগ্ৰত কৰিলেও একেই প্ৰভাৱ দেখা যায়। সেইবাবেই যেতিয়া কোনো যোগীয়ে উজ্জায়ী প্ৰাণায়াম কৰে বা জালন্ধৰ বন্ধ প্ৰয়োগ কৰে, তেতিয়া তেওঁ অজানিতেই নিজৰ ভেগাছ স্নায়ুক সক্ৰিয় কৰি তোলে। এতিয়া আহোঁ থাইৰয়ডৰ কথালৈ। আজি ভাৰতত কোটি কোটি লোক থাইৰয়ড সমস্যাত আক্ৰান্ত, আৰু তেওঁলোকৰ অধিকাংশই কেৱল ঔষধৰ ওপৰত নিৰ্ভৰশীল। কিন্তু যোগশাস্ত্ৰই হাজাৰ বছৰ আগতেই জানিছিল যে গলৰ এই অঞ্চলটোক সঠিক পদ্ধতিৰে উদ্দীপিত কৰিলে থাইৰয়ড গ্ৰন্থিয়ে স্বাভাৱিকভাৱে সমতা লাভ কৰে, কিয়নো থাইৰয়ড গ্ৰন্থি ঠিক সেই স্থানতেই অৱস্থিত য'ত বিশুদ্ধ চক্ৰ আৰু নীলমণি মৰ্মৰ কেন্দ্ৰ অৱস্থিত। যেতিয়া এই অঞ্চলৰ শক্তি জাগ্ৰত হয়, তেতিয়া থাইৰয়ডৰ কাৰ্যক্ষমতা নিজে নিজে উন্নত হ'বলৈ আৰম্ভ কৰে আৰু শৰীৰে পুনৰ স্বাভাৱিক ছন্দ বিচাৰি পায়। আধুনিক গৱেষণায়ো এতিয়া স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে যে যোগাভ্যাস, বিশেষকৈ গলৰ সৈতে সম্পৰ্কিত আসন আৰু প্ৰাণায়ামসমূহ থাইৰয়ড হৰম'নৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায়ক। এতিয়া নিশ্চয় আপুনি বুজি পাইছে যে এই গোপন বিন্দু কোনো অন্ধবিশ্বাস নহয়। এইটো হৈছে বিজ্ঞান, এইটো হৈছে শৰীৰৰ গঠন বিদ্যা আৰু হাজাৰ বছৰৰ সাধনা আৰু অভিজ্ঞতাৰ নিষ্কাশিত সাৰ। আৰু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, এই বিন্দুটোক কেনেকৈ জাগ্ৰত কৰিব পাৰি, ইয়াক সক্ৰিয় কৰাৰ পদ্ধতি কি, আৰু ইয়াৰ নিয়মিত অভ্যাসে আপোনাৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন আনিব পাৰে। প্ৰথমে জানো আহক যে জালন্ধৰ বন্ধৰ কথা।
যোগশাস্ত্ৰৰ এইটো হৈছে আটাইতকৈ প্ৰসিদ্ধ আৰু শক্তিশালী গলৰ বন্ধ, যাক প্ৰাচীন গ্ৰন্থ হঠযোগ প্ৰদীপিকাত গলৰ ৰজা বুলি অভিহিত কৰা হৈছে। এই প্ৰক্ৰিয়াটো কৰিবলৈ আপুনি প্ৰথমে শুশাসনত বহক। তাৰ পিছত এটা দীঘল আৰু গভীৰ উশাহ লওক। উশাহটো ভিতৰত ৰাখি আপোনাৰ থুতুৰিটো লাহে লাহে বুকুৰ ফালে নমাওক, যেতিয়ালৈকে সেয়া আপোনাৰ বুকু স্পৰ্শ নকৰে। এই অৱস্থাত আপোনাৰ গলত থকা সেই গোপন বিন্দুটি সক্ৰিয় হৈ উঠে আৰু ভেগাছ স্নায়ুৰ ওপৰত এক কোমল চাপ পৰে। ফলস্বৰূপে আপোনাৰ সমগ্ৰ স্নায়ুতন্ত্ৰ এটা গভীৰ শান্তিৰ অৱস্থালৈ প্ৰৱেশ কৰে। এই ভংগী মাত্ৰ 10 পৰা 15 ছেকেণ্ড ধৰি থাকক। তাৰ পিছত লাহে লাহে উশাহটো এৰি মূৰটো পুনৰ ওপৰলৈ উঠাওক। এইটো এটা সম্পূৰ্ণ চক্ৰ। যদি আপুনি প্ৰতিদিনে 5 পৰা 7টা চক্ৰ অনুশীলন কৰে, তেন্তে মাত্ৰ 21 দিনৰ ভিতৰতে আপোনাৰ গলৰ শক্তিত এক অসাধাৰণ পৰিৱৰ্তন অনুভৱ কৰিব পাৰিব। এতিয়া জানো আহক উজ্জায়ী প্ৰাণায়ামৰ কথা, যাক বিজয়ী শ্বাস বা উশাহ বুলিও কোৱা হয়। এই প্ৰণালীত আপুনি গলটো অলপ সংকুচিত কৰি উশাহ লওক। ফলত এক কোমল সাগৰৰ ঢৌৰ দৰে শব্দ উৎপন্ন হ'ব। এই শব্দৰ কম্পন পোনপটীয়াকৈ আপোনাৰ নীলমণি মৰ্ম আৰু বিশুদ্ধ চক্ৰক জাগ্ৰত কৰে। এই কম্পনে আপোনাৰ থাইৰয়ড গ্ৰন্থিক এক প্ৰাকৃতিক মালিচৰ দৰে স্নিগ্ধ প্ৰভাৱ প্ৰদান কৰে। এতিয়া জানো আহক মৰ্ম থেৰাপি টাচ বা স্পৰ্শৰ বিষয়ে। এইটো আটাইতকৈ সৰল কিন্তু একে সময়তে অত্যন্ত প্ৰভাৱশালী এটা প্ৰণালী। আপুনি যিকোনো ঠাইত যিকোনো সময়তে ইয়াক অনুশীলন কৰিব পাৰে। আপোনাৰ দুয়োখন হাতৰ তৰ্জনী আৰু মধ্যমা আঙুলি একেলগে মিলাওক। তাৰ পিছত সেই আঙুলিদ্বয় আপোনাৰ ডিঙিৰ মাজভাগত, ঠিক য'ত আপোনাৰ থাইৰয়ড গ্ৰন্থি অৱস্থিত, সেই ঠাইত অতি কোমল চাপেৰে ৰাখক। এতিয়া লাহে লাহে ঘড়ীৰ কাটাৰ দিশে 9 বাৰ আৰু তাৰ পিছত বিপৰীত দিশত 9 বাৰ বৃত্তাকাৰে ঘূৰাওক। এই সময়ছোৱাত চকু বন্ধ কৰি ৰাখক আৰু অনুভৱ কৰক যে সেই বিন্দুটোৰ পৰা এটা উষ্ণ শক্তি সমগ্ৰ শৰীৰত বিস্তাৰিত হৈ আছে। এই প্ৰণালীটো প্ৰতিদিনে ৰাতি শুবলৈ যোৱাৰ আগত অনুশীলন কৰিলে টোপনি গভীৰ হয়, মন শান্ত হয় আৰু পুৱা উঠাৰ সময়ত এক বিশেষ সতেজতা অনুভৱ কৰিব পাৰি। আৰু এতিয়া একেবাৰে শেষত জানো আহক সেই পদ্ধতিৰ বিষয়ে, যাক যোগশাস্ত্ৰত আটাইতকৈ সৰল আৰু একে সময়তে আটাইতকৈ গভীৰ পদ্ধতি বুলি গণ্য কৰা হয়। সেয়া হৈছে হম বীজ মন্ত্ৰৰ জপ। বিশুদ্ধ চক্ৰৰ বীজ মন্ত্ৰ হৈছে হম। যেতিয়া আপুনি ইয়াক সঠিকভাৱে উচ্চাৰণ কৰে, তেতিয়া ইয়াৰ কম্পন আপোনাৰ ডিঙিৰ সেই গুপ্ত মৰ্মবিন্দুলৈকে বিয়পি পৰে। ইয়াক অনুশীলন কৰিবলৈ পদ্মাসন বা শুশাসনত বহক, চকু বন্ধ কৰক, গভীৰকৈ উশাহ লওক আৰু হম শব্দটো দীঘলকৈ টানি উচ্চাৰণ কৰক, যেনে হম। অনুভৱ কৰক যে এই কম্পন আপোনাৰ ডিঙিত গুঞ্জৰি আছে। এই নাদ, এই ঐশ্বৰিক ধ্বনি আপোনাৰ বিশুদ্ধ চক্ৰক জাগ্ৰত কৰিব, আপোনাৰ মৰ্মবিন্দুক সক্ৰিয় কৰিব আৰু আপোনাৰ ভেগাছ স্নায়ুক গভীৰ শান্তিৰ অৱস্থালৈ লৈ যাব। যিসকলে এই 4টা পদ্ধতি নিয়মিতভাৱে অনুশীলন কৰে, তেওঁলোকৰ জীৱনত যি পৰিৱৰ্তন আহে সেয়া অকল্পনীয়। থাইৰয়ড সন্তুলিত হয়, টোপনি গভীৰ হয়, আত্মবিশ্বাস এনেকৈ বৃদ্ধি পায় যে মানুহে নিজেই নিজৰ ভিতৰত পাৰ্থক্য অনুভৱ কৰে। কথা ক'বলৈ লাজ বা সংকোচ নাইকিয়া হয়। মানসিক স্পষ্টতা ইমান বৃদ্ধি পায় যে সঠিক সিদ্ধান্ত লোৱা সহজ হৈ পৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এক গভীৰ আভ্যন্তৰীণ শান্তি লাভ হয়, যাৰ সন্ধান মানুহে গোটেই জীৱন ধৰি কৰি থাকে। প্ৰিয় দৰ্শক, এই জ্ঞান হাজাৰ হাজাৰ বছৰৰ পুৰণি। ই আমাৰ ঋষিমুনিসকলৰ সেই অমূল্য অৱদান, যি আজিও সমানভাৱে প্ৰাসংগিক, সমানভাৱে শক্তিশালী। কেৱল প্ৰয়োজন হৈছে ইয়াক গ্ৰহণ কৰাৰ, ইয়াক জীৱনত ৰূপায়ণ কৰাৰ। আজিৰে পৰাই আৰম্ভ কৰক, মাত্ৰ 5 মিনিট, মাত্ৰ এটা পদ্ধতি, আৰু চাওক কেনেদৰে আপোনাৰ জীৱনত পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰে। যদি এই ভিডিঅ'টো আপোনাৰ বাবে উপকাৰী বুলি ভাবে, তেন্তে ইয়াক নিশ্চয় সেইসকল লোকৰ সৈতে শ্বেয়াৰ কৰক যিসকলৰ এই জ্ঞানৰ প্ৰয়োজন আছে, আৰু মন্তব্যত জনাওক এই 4টা পদ্ধতিৰ ভিতৰত আপুনি আজি প্ৰথমে কোনটো অনুশীলন কৰিবলৈ গৈ আছে। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, সুস্থ খাওক, সুস্থ চিন্তা কৰক, সজাগ থাকক আৰু মনত ৰাখিব, আপোনাৰ শৰীৰৰ ভিতৰত সেই শক্তি আগৰে পৰাই নিহিত হৈ থাকে, কেৱল তাক আৱিষ্কাৰ কৰাৰহে প্ৰয়োজন। ধন্যবাদ।